নমস্কাৰ আপোনালোকৰ সকলোৰে বাবে ভাল খবৰ যে DWG-টো 5550টা পদৰ বিজ্ঞাপন আছিল LP আৰু UPৰ তাৰ ফাইনেল মেৰিট লিষ্ট আজি প্ৰকাশ কৰা হৈছে। আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ কেটাগৰী ৱাইজ মিডিয়াম ৱাইজ কোন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছে আপোনালোকে চাব পাৰিব আৰু কেনেকৈ আপোনালোকৰ ৰিজাল্টখন চাব আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণ গম পাব। তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে এইটো LP স্কুলৰ। তো প্ৰথমে আছে বৰপেটা ডিষ্ট্ৰিক্টত OBCৰ কাট অফ গৈছে 59.893 আগতে আছিল এইটো 60.598 অলপ কমিছে। তাৰপিছত হ'ল ওমেন OBCৰ ওমেন ৰিজাৰ্ভত গৈছে 60.813 ঠিক তেনেকৈ আপোনালোকে চাই লওক SCৰ গৈছে 56.599 তো ইমান কাট অফ কমা নাই, জাষ্ট অলপ কাট অফ কমিছে। তাৰপিছত আপোনালোকে চাওক ধুবুৰী ডিষ্ট্ৰিক্টত OBCৰ কাৰণে গৈছে 60.097 আগতে গৈছিল OBCৰ ধুবুৰীত গৈছিল 60.079 তাৰমানে আগতে আৰু কম গৈছিল এতিয়া আৰু বেছি গৈছে। তাৰমানে কি তাৰমানে বহুত নিউজ কেণ্ডিডেট আছে সিহঁতক ইনক্লুড কৰা হৈছে আৰু চিটেড কেণ্ডিডেটক ইনক্লুড কৰা হৈছে আৰু কিছুমানে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত যোৱা নাই সিহঁতক বাৰে বাৰে চান্স দিয়া হৈছে। সেইকাৰণে ফাইনেল মেৰিট লিষ্টত কিছুমানৰ মাৰ্কটো বাঢ়ি গৈছে। তো সেইকাৰণে মানে কিছুমান ডিষ্ট্ৰিক্টত কাট অফ বেছি গৈছে। তাৰপিছত হ'ল চাউথ চালমাৰা মানকাচৰ ডিষ্ট্ৰিক্ট ইয়াত OBCৰ কাৰণে গৈছে 59.383 ঠিক তেনেকৈ ইয়াত জেনেৰেলৰ কাৰণে গৈছে 60.920 আৰু বাকীবোৰ কেটাগৰী আপোনালোকে চাই লওক। এইবিলাক হ'ল এছামিছ মিডিয়ামৰ, তাৰপিছত হ'ল বেংগলী মিডিয়াম, তাৰপিছত বড়ো মিডিয়াম আৰু বাকীবোৰ মিডিয়াম দিয়া আছে। আপোনালোকে স্ক্ৰীনখন পোষ্ট মাৰি চাব পাৰে, বাকীবোৰ মিডিয়াম দিয়া আছে, গাৰো মিডিয়াম, হামাৰ মিডিয়াম। তাৰপিছত এইটো হ'ল UP আপাৰ প্ৰাইমেৰীৰ কাৰণে সকলোবোৰ ডিষ্ট্ৰিক্টত দিয়া আছে, বৰপেটা, বঙাইগাঁও, দৰং, ধেমাজি, ধুবুৰী সকলোবিলাক চাই লওক আপোনালোকে স্ক্ৰীনত দিয়াই আছে। মিডিয়াম ৱাইজ প্ৰথমতে এছামিছ মিডিয়াম আছে, তাৰপিছত বেংগলী, তাৰপিছত বড়ো, তাৰপিছত গাৰো। চাউথ চালমাৰা মানকাচৰত গৈছে OBCৰ কাৰণে 62.977 বাকীবোৰ মিডিয়াম ৱাইজ দিয়া আছে। আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি চাই লওক। মানে কাট অফ ইমান কমা নাই, মানে কিছুমান ডিষ্ট্ৰিক্টত বাঢ়িছে বা কিছুমান ডিষ্ট্ৰিক্টত অলপ কমিছে বা কিছুমান ডিষ্ট্ৰিক্টত মানে ছেমে আছে, কোনো হেৰফেৰ হোৱা নাই। বাকী মিডিয়াম ৱাইজ আপোনালোকে ভিডিঅ'খন পোষ্ট কৰি চাব পাৰে। তাৰপিছত আপোনালোকে কেনেকৈ আপোনাৰ ৰিজাল্ট চেক কৰিব, প্ৰথমত DWGৰ অফিচিয়েল ৱেবছাইটত যাব, এনেকুৱা পেজ আহিব। তাৰপিছত ফাইনেল ৰিজাল্ট ষ্টেটাছ ফৰ লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী ক্লিক হেয়াৰ, তাত ক্লিক কৰি দিব। তাৰপিছত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ আহিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰিলে আপোনালোকে আপোনাৰ মাৰ্কশ্বিটখন দেখা পাব, কোন ডিষ্ট্ৰিক্টত পাইছে, আপুনি কিমান মাৰ্ক পাইছে সকলোবিলাক দেখা যাব। আৰু ইয়াত লেখা থাকিব ইউ হেভ বিন ছিলেক্টেড ইন ফাইনেল লিষ্ট আৰু আপোনালোকক এপইণ্টমেণ্ট দিয়া হ'ব 9 নৱেম্বৰ তাৰিখে। তো মাত্ৰ এটা দিন আছে। তো কংগ্ৰেচুলেশ্যন।